प्रभु भगवन्त अनन्त ईश्वर प्रपन्न जनतार तुमी प्रियतम परम देवता जानिया लैलो हर तुमी प्रियतम परम देवता जानिया लैलो हर कृष्ण जय गुरु पवित्र गुरु आसনৰ সন্মুখত এই পবিত্ৰ নামগৃহত সমবেত হোৱা ভগৱন্তৰ একান্ত ভকত বৈষ্ণৱবৃন্দ লক্ষী স্বৰূপা আইসকল মোৰ সতীৰ্থ যুৱ বন্ধুসকলৰ লগতে মৰমৰ অনসকল যে যেতে সবাৰলৈ এই দাখে আন্তৰিক শ্ৰদ্ধা হিয়া ভৰা মৰম আৰু ভক্তিৰ ওলগ যাচিছোঁ আজি আমাৰ বাবে অতি গৌৰৱৰ দিন লখিমপুৰ জিলাৰ অন্তৰ্গত নাৰায়ণপুৰৰ শ্ৰী শ্ৰী ফুলনি থান এই পবিত্ৰ নামগৃহত আজি ২৭ বছৰ ধৰি ভকতৰ শ্ৰীমুখেৰে ঈশ্বৰৰ গুণানুকীৰ্তন আৰু শ্ৰৱণ প্ৰতি বছৰে হৈ আছে ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আজিৰ পৰা 10 বছৰ পূৰ্বে এই পবিত্ৰ নামগৃহলৈ অহাৰ সৌভাগ্য হৈছিল আৰু 10 বছৰৰ পিছত আজি পুনৰ এই স্থানলৈ আহি ভগৱন্তৰ একান্ত ভকত বৈষ্ণৱৰ দৰ্শন আৰু আপোনাসৱৰ শ্ৰীচৰণৰ ধূলি শিৰত ল'বলৈ পাই জয় জয়তে এই দাখে শিৰত হৈ প্ৰণাম জনাইছোঁ হে মহামান্য সজ্জনসকল আমি সকলোৱে জানো যে ভগৱন্তৰ গুণনাম এই বিশ্ব ব্ৰহ্মাণ্ডত যদিও বা সকলো মানুহে শুনিব পৰাকৈ গুৰুজনাই ধৰ্মশাস্ত্ৰবিলাক আমাৰ মাজত দি থৈ গৈছে তথাপিতো অগণন মানুহৰ ভিতৰত সেই মানুহবিলাকৰ ভিতৰত যিবিলাক মানুহ ভগৱন্তৰ প্ৰতি একান্ত ভক্তি থাকে জ্যেষ্ঠজনক যি সন্মান কৰিব জানে যি ঈশ্বৰক ভাল পায় যি সমাজক ভাল পায় তেনেকুৱা মানুহেহে এই ধৰ্ম বাণীবিলাক শ্ৰৱণ আৰু কীৰ্তন কৰিবলৈ আহে গতিকে যিসকল শ্ৰোতাৰূপী ভকত বৈষ্ণৱবৃন্দ এই পবিত্ৰ নামগৃহলৈ আহিছে তেখেতসকল ভগৱন্তৰ একান্ত ভক্ত আৰু যিসকলে নীলগৰ পৰাই এই পবিত্ৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিছে তেওঁলোকো ঈশ্বৰৰ কৃপা প্ৰাৰ্থী কাৰণ পৰম ব্ৰহ্ম ভগৱন্তই সখা অৰ্জুনক কোৱাৰ চলেৰে গীতা শাস্ত্ৰত এটি খুব সুন্দৰ উদ্ধৃতি দিছে আপোনাৰ শুনিলেই মন ভাল লাগি যাব এনেকৈ কৈছিল ভগৱান শ্ৰীকৃষ্ণই অ মোৰ নাম গুণ কথা গৈ কোনে কহে দয়াৰে আকুল হৰিৰে নহে আধে বেঠে যাওঁ মই চাপোহ
দেখিয়া তাহাক মই হওঁ আনন্দিত। হে অৰ্জুন, হে সখা, মোৰ গুণনামৰ কথা যি মনুষ্যই গোপনভাৱেও লয়, সেই মনুষ্যৰ প্ৰতি মই সদয় হওঁ। আৰু সেই মনুষ্যই যি স্থানত মোৰ গুণনাম প্ৰকাশ কৰে, সেই স্থানত মই গৈ আঠে বেঠে উপস্থিত হওঁ। আঠে বেঠে মানে কি? আঠে বেঠে মানে এটা ঘৰুৱা উদাহৰণ। মাকে যেনিবা কৰ্মব্যস্ততাত চোতালত কাম কৰি আছে, বিচনাত শুৱাই থোৱা ল'ৰাটোৱে যেতিয়া চিঞৰ মাৰি উঠিল, বাহিৰ কাম বাহিৰতে এৰি লৰি ধপৰি গৈ ল'ৰাটোৱে হাবুত মাৰি ধৰা যিটো ক্ষণ, সেই ক্ষণটোকে আঠে বেঠে বুলি কোৱা হয়। অৰ্থাৎ ভগৱন্তক যি মনুষ্যই শ্ৰদ্ধাৰে ভক্তিৰে আবাহন কৰে, সেই মনুষ্যৰ ওচৰলৈ ভগৱন্তই সেই মাতৃগৰাকীয়ে সন্তানটোৰ ওচৰলৈ যোৱাৰ দৰে আঠে বেঠে আহে। গতিকে শ্ৰদ্ধাৰে ভক্তিৰে যি ব্যক্তিয়ে ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবলৈ আহে, সেই ব্যক্তিকেই কোৱা হয় ধৰ্মীয় ভাষাত একান্ত ভকত। আৰু মাধৱদেৱে কৈছে যে একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বখিয়া যথাত, বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয়েৰি, থাকা হৰি সাক্ষাতে তথাত। ইমান আপোন, ইমান গুৰুত্বপূৰ্ণ ঠাই বৈকুণ্ঠ আৰু যোগীৰ হৃদয় ভগৱন্তৰ নিবাসস্থান। কিন্তু তেনেহেন আত্মীয়, তেনেহেন পুণ্য নিবাসস্থানৰ পৰাও আঁতৰি আহি একান্ত ভকতৰ ওচৰত তেওঁৰ গুণনাম শুনিবলৈ যিজন ব্যক্তি আহে, সেইজনেই হৈছে জগতৰ ঈশ্বৰ। সেইকাৰণে আমি যদি জগতৰ ঈশ্বৰৰ বন্ধু হ'ব পাৰোঁ, জগতৰ ঈশ্বৰৰ ভক্ত হ'ব পাৰোঁ, জীৱনত যিমান সমস্যা আহিলেও, যিমান ধুমুহা আহিলেও হেলা ৰঙে সেই সমস্যা ধুমুহা আমি পাৰ কৰাই দি পেলাই আকৌ সন্ধিয়াৰ যিমান ডাঠ আন্ধাৰ হ'লেও পুৱতি পোৱাৰ লগে লগে যেনেকৈ বেলিটো সুন্দৰকৈ ওলাই আহে, আমাৰ জীৱনটো তেনেকৈ সুখময়, মধুময়, জ্যোতিময় হ'ব যদি আমি জীৱনত ভগৱন্তৰ ভক্ত হ'ব পাৰোঁ। এই উদ্দেশ্য আগত ৰাখি আজি ফুলনি থান আয়োজক সমিতিৰ সন্মানীয় বিষয়ববীয়াসকলে যথেষ্ট কায় কষ্টৰ মাজেৰে ধন টকা পইচা খৰচ কৰি দিন ৰাতি একাকাৰ কৰি ভোককো ভোক হেন নেমানি, পিয়াহ টোপনিকো কষ্ট হেন নেভাবি অনুষ্ঠানভাগ কিয় আয়োজন কৰিছে? এইকাৰণে আয়োজন কৰিছে যে তেখেতৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি যিসকল মানুহে জীৱন উত্তৰণ ঘটাব, এই উত্তৰণ ঘটাবৰ কাৰণে আমাৰ এই ঠাইডোখৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰপন্ন শিষ্য, যাক কোৱা হয় শ্ৰী শ্ৰী বদলা পদ্ম আতা। এই বদলা পদ্ম আতা নামৰ যিজন মাধৱদেৱৰ শিষ্য আছিল, গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱদেৱ, মাধৱদেৱৰ শিষ্য আছিলে বদলা পদ্ম আতা, ভগৱন্তৰ একান্ত সেৱক। আৰু এই সেৱকজনে, এই ভকতজনে বহু কায় কষ্ট ত্যাগ কৰি এই পবিত্ৰ স্থানতেই এই পবিত্ৰ গুৰু আসন প্ৰতিষ্ঠা কৰিছে বুলি এটা জনপ্ৰবাদ আছে। আৰু সেই অনুপাতে ইয়াৰ পৰিচালনা সমিতিৰ সন্মানীয় কৰ্মকৰ্তাসকলে আতা প্ৰভুজনাক সন্মান জনাই মাধৱদেৱ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তথা পৰম ব্ৰহ্ম ভগৱন্তৰ গুণনাম যুগ যুগান্তৰলৈ প্ৰভাৱ বিস্তাৰ হোৱাৰ উদ্দেশ্যেৰে প্ৰতি বছৰে বছৰে ভাগৱতৰ অনুষ্ঠানভাগ আয়োজন কৰে। গতিকে আমি শ্ৰোতাৰূপী যিসকল আমি অনুজ, আমি সতি সন্ততি,
আমি সকলোৱে লগ লাগি আমাৰ জ্যেষ্ঠসকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ কাৰণে এবাৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আহক। লগতে আমাৰ পৰম পূজ্যস্পদ যিসকল প্ৰতিষ্ঠাপক ব্যক্তি আমাৰ মাজত নাই, আমাৰ সংসাৰৰ পৰা যিসকল মেলানি বাগিলে, তেওঁলোকৰ আত্মাৰ সদ্গতিৰ লগতে আজি উপস্থিত থকা সকলো সমবেত ভকত বৈষ্ণৱৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি সকলোৱে এবাৰ বৰ বিনয়েৰে ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ আহক। হৰি নমো নমো নাৰায়ণ প্ৰসন্ন হৰি মায়া নিৰ্জন আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰি পৰিত্ৰাণ জীৱক কৰি পৰিত্ৰাণ। হৰি সবাৰ কল্যাণ হওক, সবাৰ কল্যাণ হওক। কৃষ্ণ ইৰাম ভগতৰ পদয় দেখা মনু শ্ৰেষ্ঠ গোপী কন শান্ত যেন ছায়া পুতলাক আপুনি আনন্দ সিন্ধু জগত নিবাস কুচিত সুখত তান কোন ভিলাখ কামধেনু পাল ৰই সৰজিতু জন আছৈ ছাগলিত তান কোন প্ৰয়োজন এৰা মমিত সাগৰ পাই কোনে খাৰ খাই আসন্তুক কৃষ্ণ ভকতৰুই সানাই পৰম ঈশ্বৰ জিত ব্ৰহ্মাৰ নমস্য ভৈলা ভকতিতে গোপ যুৱতীৰ বৈশ্য এৰামহীন জানি কৃষ্ণ কভ জিউ বিনৰে
স্থিৰ দুৰ্জনৰ ভাৱ শুনায়াত পৰে। কৃষ্ণ। আমাৰ সভাসদ যিসকল অনুজ, যিসকল নৱাগত, তেওঁলোকৰ জ্ঞাতাৰ্থে আমি কিছু সৰলীকৰণ কৰিবলৈ চেষ্টা কৰিম। হওক অকণমান আগত এই পবিত্ৰ আসন ভাগত মোৰ জ্যেষ্ঠ পূজনীয় শ্ৰদ্ধাৰ দিলীপ বৰুৱা প্ৰভুজনাই অতি তত্ত্বগধুৰ কথাৰে আপোনালোকৰ আগত মহাভাগৱতৰ এই অমৃত কথা বৰ্ণনা কৰিছিল। আয়োজক সমিতিৰ আজ্ঞামৰ্মে এই মূল আসনলৈ আহি আমি অমৃত কথা কোৱাৰ যি দায়িত্ব, সেই দায়িত্ব পালন কৰোঁতে ভুল ত্ৰুটি হোৱাটো স্বাভাৱিক। গতিকে জ্যেষ্ঠজনে শত সহস্ৰ দায় দোষ অপৰাধ নিজ গুণে মৰীক্ষণ কৰিব বুলি বিনম্ৰতাৰে সেৱা জনাই আমি বিষয়বস্তুৰ ভিতৰ চোৱালৈকে পদাৰ্পণ কৰিছোঁ। এয়া শ্ৰীমদ ভাগৱত শাস্ত্ৰ দশম স্কন্ধৰ আদি ভাগ আমাৰ মাজত আলোচনা হৈ আছে। শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ 12টা স্কন্ধৰ প্ৰতিটো অধ্যায়তে, প্ৰতিটো স্কন্ধতে পৰম ব্ৰহ্ম ভগৱন্তৰ গুণনামৰ তত্ত্বগধুৰ বৰ্ণনা উল্লেখ আছে। এই দ্বাদশ স্কন্ধৰ যি দশম স্কন্ধ, এই দশম স্কন্ধত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কেৱল পৰম ব্ৰহ্ম ভগৱন্তৰ আবিৰ্ভাৱ, শৈশৱ, যৌৱন, লীলাকে আদি কৰি যিখিনি মনুষ্যৰ জীৱনৰ বাবে অতি প্ৰয়োজনীয় দিশ, সেই দিশখিনি সন্নিৱিষ্ট কৰিছে। সেইকাৰণে মাধৱ পুৰুষক গুৰু শ্ৰীমন্ত শংকৰদেৱে মহাপ্ৰায়ণৰ সময়ত কৈছিল যে শুনিও মাধৱ মূৰ থাকিবা ৰথান, কীৰ্তন দশম শাস্ত্ৰ মূৰ্তিৰ সমান, কীৰ্তন দশম শাস্ত্ৰ থাকয় যথা, জানিবা মাধৱ মই থাকিব তথা। হে মাধৱ, কালৰ পৰা কোনেও হাত সাৰি থাকিব নোৱাৰে। কালক প্ৰতিহত কৰিব পৰা, কালক ৰোধ কৰিব পৰা এই সংসাৰত কাৰো অধিকাৰ নাই, সেয়া পৰম ব্ৰহ্ম ভগৱন্তৰ হাতত। গতিকে নিয়তিৰ এই নিয়মক সন্মান জনাই মই ধৰাধামৰ পৰা যাব লাগিব। চিৰন্তন সত্য, তোমাৰ মনৰ কথাখিনি মই বুজিছোঁ হে বান্ধৱ। মোৰ অনুপস্থিতিত তুমি এই সংসাৰত মোৰ যদি প্ৰয়োজনত বোধ কৰা, তেন্তে কীৰ্তন আৰু দশম শাস্ত্ৰক তুমি মূল্যাংকন কৰিবা। মোৰ জীৱনৰ যিমান সত্তা, যিমান শক্তি, মই আটাইসমূহ কীৰ্তন আৰু দশম শাস্ত্ৰত নিহিত কৰিম। গতিকে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ এই আপ্তবাক্যকে শিৰত লৈ মাধৱ পুৰুষে দশম আৰু কীৰ্তনত গুৰুজনাক দৰ্শন লাভ কৰিছিল। কেৱল ইমানেই নহয়, ভগৱন্তই যেনেকৈ ভগতৰ অবিহনে থাকি ভাল নাপায়, গুৰুৱেও শিষ্যৰ অবিহনে থাকি ভাল নাপায়। সেয়েহে গুৰুৰূপী শ্ৰীমন্ত শংকৰদেৱে প্ৰপন্ন শিষ্য মাধৱক কৈছিল, ঘোষা ৰত্নাৱলীৰ মাজে তুমিও থাকিবা। ঘোষা নামে শাস্ত্ৰখনি তুমিও লিখিবা, ঘোষা ৰত্নাৱলীৰ মধ্যে তুমিও থাকিবা। হে মাধৱ, তুমিও যেতিয়া মহাপ্ৰায়ণ হৈ সংসাৰৰ পৰা যাবা,
সংসাৰৰ মনুষ্যগণে যেতিয়া তোমাৰ প্ৰয়োজন বোধ কৰিব, তেতিয়া ঘোষা আৰু ৰত্নাৱলীত তোমাক দৰ্শন পাব। তুমি সমগ্ৰ সত্তা ঘোষা ৰত্নাৱলীত অৰ্পণ কৰিবা। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ সমগ্ৰ শক্তি আমি ক'ত পাম? কীৰ্তন আৰু দশমত। মাধৱৰ শক্তি ক'ত পাম? ঘোষা আৰু ৰত্নাৱলী। এই চাৰি পুথি হৈছে বেদান্তৰ সাৰ বস্তু, মূল তত্ত্ব। এই বিশ্ব ব্ৰহ্মাণ্ডত জীৱতৰণৰ যিমানবিলাক সূত্ৰ আছে, এই বিশ্ব ব্ৰহ্মাণ্ডত মনুষ্য জীৱন সফল কৰিব পৰা যিমানবিলাক নিয়ম আছে, আটাইখিনি নিয়ম আমি জীৱনত এই চাৰিখন পুথি পঢ়িলেই আমাৰ জীৱন কৃতাৰ্থ হ'ব। কীৰ্তন, দশম, ঘোষা আৰু ৰত্নাৱলী। সংসাৰত যিমানবিলাক গ্ৰন্থ আছে, গোটেই গ্ৰন্থবিলাক ইয়াৰ পৰা নিগৰি অহা একোটা সুঁতি। এতেকে এই দশম শাস্ত্ৰত নিহিত থকা মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টি পৰম ব্ৰহ্ম ভগৱন্তৰ যি লীলা, এই লীলা ইয়াত বৰ্ণনা কৰা হৈছে। ভগৱন্ত ভকত বৎসল, ভকতৰ অবিহনে ভগৱন্তই এই বিশ্ব ব্ৰহ্মাণ্ডত অকলশৰে থাকি অকণো ভাল নাপায়। সেই হেতুকে তেওঁ বিশ্বজগত সৃষ্টি কৰিবৰ কাৰণে, জীৱ সৃষ্টি কৰিবৰ কাৰণে অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণে ব্ৰহ্মাক দায়িত্ব অৰ্পণ কৰিছিল। আৰু সেই নাৰায়ণৰ বাক্য শিৰত লৈ, আজ্ঞা শিৰত লৈ ব্ৰহ্মাদেৱে গোটেই জীৱকুল সৃষ্টি কৰিলে। আৰু সৃষ্টি কৰা জীৱকুলক পালন কৰিবৰ কাৰণে সেই নাৰায়ণে নিজেই বিষ্ণু অংশ অৱতাৰ হৈ জীৱসকলক ৰক্ষণাবেক্ষণ তথা পালনৰ দায়িত্ব বহন কৰিলে। আৰু নতুনক সদায় আমি ভাল পাওঁ, জীৱই ভাল পায় নতুনক। গতিকে সৃষ্টি যদি নতুন হৈ থাকে, তেতিয়াহ'লে ই এটা সুন্দৰ পৰিৱেশ হ'ব, সুন্দৰ বাতাবৰণ হ'ব, সুন্দৰ ক্ষণ হ'ব। সেয়েহে জীৱসকল যদি পুৰণি হৈ যায়, জীৱসকলক সংহাৰ কৰি, অৰ্থাৎ জীৱসকল এই সংসাৰৰ পৰা আঁতৰাই আকৌ নতুন জীৱ অহালৈকে জীৱসকলক সংসাৰৰ পৰা নিবৰ কাৰণে সেই নাৰায়ণে মহেশ্বৰ ৰূপ লৈ, অৰ্থাৎ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সৃষ্টি স্থিতি লয়ৰ বাবে তেওঁৱে এই দায়িত্ব পালন কৰিছিল। এতিয়া আমি যিজন পৰম ব্ৰহ্ম ভগৱন্তৰ কৃষ্ণৰ কথা পাতিছোঁ দশম স্কন্ধত, বসুদেৱ দৈৱকীৰ পুত্ৰ, যি বসুদেৱ দৈৱকীৰ অষ্টম পুত্ৰই নন্দ যশোদাৰ ঘৰত লালিত পালিত হৈ গোপীসকলৰ লগত ক্ৰিয়া কৰি এই কাৰ্যসূচীভাগ আমি এতিয়া পাঠ কৰালৈকে মুখামুখি হৈছোঁ। এই ক্ষণলৈকে সেইজন কৃষ্ণ হৈছে অনাদি অনন্ত শ্ৰীহৰি বৈকুণ্ঠৰ অধিপতি নাৰায়ণ, যি নাৰায়ণে বিশাল সাগৰৰ মাজত অনন্ত সৰ্পত শয্যা কৰে, যি নাৰায়ণৰ পবিত্ৰ চৰণ যুগল আমাৰ আৰাধ্য মাতৃ আই লক্ষীয়ে অহৰ্নিশে শুশ্ৰূষা কৰে, যি অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণৰ চতুৰ্ভুজত শংখ চক্ৰ গদা পদ্ম চাৰি হাতে চাৰি সম্পদ আছে। সেই অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণে এই বিশ্ব ব্ৰহ্মাণ্ডৰ ধৰিত্ৰীয়ে অৰ্থাৎ বসুমতীয়ে যেতিয়া দুখ দুৰ্দশা কুলাই পাচি নধৰা হৈ মনৰ যাতনাত ব্ৰহ্মাৰ সহিতে ত্ৰিদশৰ দেৱতাসকলক ৰৈ পৰম ব্ৰহ্ম ভগৱন্তক আৰাধনা কৰিছিল যে হে প্ৰভু, মোৰ বুকুৰ পৰা দস্যু দানৱৰূপী মনুষ্যক আঁতৰাই তুমি শান্তি প্ৰতিষ্ঠা কৰিবা, মোৰ বুকুলৈ তুমি ভক্তিৰ জীৱ পঠিয়াবা, যাক লৈ মই সুখ শান্তি আনন্দত জীৱন অতিবাহিত কৰিব পাৰিম। ধৰিত্ৰীৰ সেই আকুল আহ্বানক সঁহাৰি জনাই অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণে ব্ৰহ্মাৰ যোগেদি বেকত কৰোৱালে যে তেওঁ জগতৰ উদ্ধাৰৰ হেতুকে এই সংসাৰত মনুষ্য জন্ম লৈ লীলা কৰিব।
আৰু সেই অনুপাতে পৰম ব্ৰহ্ম ভগৱন্তই বসুদেৱ দৈৱকীৰ পুত্ৰ হিচাপে এই সংসাৰত কৃষ্ণৰূপে পূৰ্ণ কলা হৈ অনাদি অনন্ত শ্ৰী হৰি নাৰায়ণে এই সংসাৰলৈ আবিৰ্ভাৱ হ'ল। আৰু সেই পৰম ব্ৰহ্ম ভগৱন্ত অনাদি অনন্ত শ্ৰী হৰি নাৰায়ণ এই বিশ্ব ব্ৰহ্মাণ্ডত আবিৰ্ভাৱ হ'ব বুলি গম পাই গোটেই ত্ৰিদশৰ দেৱতাসকলে এই পৃথিৱীত বিভিন্ন ৰূপেৰে জন্ম ল'লেহি। কোনোৱে সতীৰ্থ শিশু হ'ল, কোনোৱে গাই হৈ জন্ম হ'ল, কোনোৱে বৎস হৈ জন্ম হ'ল, কোনোৱে তৰুতীৰ্ণ হৈ জন্ম হ'ল, কোনোৱে গোপী হৈ জন্ম হ'ল। মানে সংসাৰত জন্ম হোৱা যিমানবিলাক জীৱ, এই জীৱবিলাক একোজন দেৱতা। অৰ্থাৎ পৰম ব্ৰহ্ম ভগৱন্তক আদৰ সম্ভাষণ জনোৱাৰ মানসেৰে দেৱতাসকলে বিশ্ব ব্ৰহ্মাণ্ডত আহি অৱতাৰ হৈ জন্ম ল'লেহি। সেই অনুপাতে এই যিসকল গোপীৰ লগত আজি জগতৰ ঈশ্বৰে ৰাস কেলি কৰিছে, ৰাসলীলা কৰিছে, এই যি কেলি, এই যি ধেমালি, এই যি আনন্দৰ খেল, এই খেল হৈছে ভগত আৰু ভগৱন্তৰ মাজত এটা মধুৰ সম্পৰ্ক। ভকতৰ পদে দেখাই মনুষ্য চেষ্টাক, গোপীক নচান্ত যেন ছায়া পুতলাক, আপুনি আপনন্দ সিন্ধু জগত নিবাস, কুচিত সুখত টান কোন বিলাস, কামধেনু পালন ঈশ্বৰ যিটো জন, আচৈ ছাগলিত টান কোন প্ৰয়োজন, অমৃত সাগৰ পাই কোনে খাৰ ৰখাই, আচন্তোক কৃষ্ণ ভকতৰো ইচ্ছা নাই, পৰম ঈশ্বৰ যিটো ব্ৰহ্মাৰ নমস্য, হৈলা ভকতিতে গোপ যুৱতীৰ বৈশ্য, হেন জানি কৃষ্ণক ভজিও হবে নৰে, ইষ্টিৰো দুৰ্জন ভাৱ শুনাত পৰে। এই ব্ৰহ্মাণ্ডৰ মুৰব্বী পৰম ব্ৰহ্ম ভগৱন্তক যি মনুষ্যই ভজনা নকৰে, সেই মনুষ্যই অমৃত সাগৰৰ অমৃত প্ৰাণ কৰাৰ বিপৰীতে খাৰ পানী খাই জীৱন নিৰ্বাহ কৰা ব্যক্তিৰ লগত তুলনা কৰিছে। অৰ্থাৎ সন্মুখত এটা খুব সুন্দৰ ৰাজ অট্টালিকা, সন্মুখত চাৰিওফালে পোহৰ, সন্মুখত চাৰিওফালে সুস্বাদু আহাৰ, তেনেকুৱা এটা কক্ষত এটা জীৱই যদি পদাৰ্পণ নকৰি চাৰিওফালে ঘোক মৰা এটা আন্ধাৰৰ কক্ষত জীৱটোৱে যদি পদাৰ্পণ কৰে, সেই জীৱটোৰ অধোগতি নিশ্চিত। তদ্ৰূপ আমি সংসাৰত থকা মনুষ্যবিলাক, আমি একোজন পথৰ পথিক। আমাৰ লক্ষ্যস্থানৰ দিশ এটা, আৰু সেই লক্ষ্যস্থান আমি বিচাৰি যাওঁতে আমি মুখামুখি হওঁ দুটা কক্ষ। এটা কক্ষত অনবৰতে সুখ শান্তি আনন্দ সমৃদ্ধি সুস্বাদু আহাৰ ৰাজ অট্টালিকা ইত্যাদি উপচি আছে, আৰু এটা কক্ষত আছে দুখ বেদনা বিষাদ মাৰি মৰক জৰা ব্যাধি, চাৰিওফালে অন্ধকাৰ দুৰ্গন্ধময় এটা বিষাদ বেদনাৰে কক্ষ। কিন্তু আমি জীৱসকলে এই ভাল কক্ষটোৰ যোৱাৰ বিপৰীতে আমি বেয়া কক্ষটোতে সোমাই গৈছোঁ। সংসাৰৰ প্ৰত্যেকটো জীৱই আমি ভাল কক্ষটোলৈ বুলি গৈ আমি বেয়া কক্ষটোতহে পদাৰ্পণ কৰিছোঁ। আমি কিয় বেয়া কক্ষটোত পদাৰ্পণ কৰিছোঁ, এই কথাষাৰ মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে দেখিলে যে মানুহে বাট বুলি অবাটে গতি কৰি জীৱশ্ৰেষ্ঠ মনুষ্য জীৱন নিজে আত্মজাহ কৰিছে। গতিকে এই বিপদগামী জীৱসকলক যদি উদ্ধাৰ কৰা নাযায়, তেতিয়াহ'লে ভগৱন্তৰ সৃষ্টি সাৰ্থক নহ'ব। কাৰণ পৰম ঈশ্বৰ হৰি চৈতন্য স্বৰূপ কৃষ্ণ, লক্ষীকান্ত বিষ্ণু মোৰ স্বামী, তোমাক বান্ধৱ জানি তোমাৰ আজ্ঞাক মানি, তোমাৰ প্ৰীতিৰ অৰ্থে
আমি সংসাৰত থকা যিমানবোৰ জীৱ আছোঁ গোটেই জীৱবিলাক ভগৱন্তৰ প্ৰীতিৰ কাৰণে ভগৱন্তই আনন্দৰ কাৰণে আমাক সংসাৰলৈ পঠিয়াইছে গতিকে আমাৰ চাল চলন কৰ্ম আচৰণ ভাল হ'লে মানে ভগৱন্তই ভাল পায় আৰু আমাৰ চাল চলন কৰ্ম আচৰণ যদি বেয়া হয় ভগৱন্তই মনো কষ্ট পায় বেয়া পায় সেইকাৰণে যিসকল মানুহে ভাল পক্ষ বুলি বেয়া পক্ষত পদাৰ্পণ কৰিছে সেই বেয়া পক্ষত সোমোৱা মানুহখিনিক ঘূৰাই আনিবৰ কাৰণে এই সংসাৰত পৰম ব্ৰহ্ম ভগৱন্তই মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰু হিচাপে এই ধৰাধামলৈ আহি মনুষ্যগণক আহ্বান জনাইছে যে হেৰৌ মানৱ জাতি তোমালোকে যি পথেৰে গতি কৰিছা সেই পথ কিন্তু ৰুদ্ধ সেই পথ কণ্টকময় সেই পথ অতি জয়াল গতিকে এই পথৰ বিপৰীতে তুমি এই পথেৰে গতি কৰা দূৰ হওক দুৰ্গতি নহওক ধৈৰ্য সহ্য আৰু ত্যাগৰ মাজেৰে যি মনুষ্যই পৰম ব্ৰহ্ম ভগৱন্তক একাত্মবোধেৰে ভক্তি কৰে শ্ৰদ্ধা কৰে সেৱা কৰে প্ৰাৰ্থনা কৰে সেই মনুষ্যৰ জীৱন সফল হ'ব এই উদ্দেশ্যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমগ্ৰ মানৱ জাতিক জীৱতৰণৰ পথ দেখুৱাবৰ বাবে এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিলে আৰু এই এক শৰণ হৰিনাম ধৰ্মক যি জীৱই দৃঢ়তাৰে লৈছে এনেকৈ খামোচ মাৰি ধৰিছে সেই জীৱ মুক্তি 100% সত্য আৰু যি জীৱই যিজন মনুষ্যই মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে দিয়া বিধান হয় জানো পাৰিম জানো হ'ব জানো এই সন্দেহযুক্ত ভাৱেৰে যি মনুষ্যই মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মত আউজনি লৈ আছে সেই জীৱ কিন্তু কেতিয়াও গতি লাভ নকৰে গতিকে আমি যিদিনাখনেই গুৰুৰ মুখেৰে শুনিলোঁ যে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱ এক অৱতাৰী পুৰুষ আৰু এই মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে জগতত প্ৰচাৰ কৰি দিলে যে জগতত কেৱল স্ৰষ্টা দ্ৰষ্টা নিৰন্তা অনাদি অনন্ত শ্ৰী হৰি নাৰায়ণ যি নাৰায়ণক দেৱতাসকলে পূজা কৰে দেৱীসকলে পূজা কৰে কথাষাৰ মন কৰিব দেই যি অনাদি অনন্ত পৰম ব্ৰহ্ম ভগৱন্তক কৌটি কৌটি দেৱতা আৰু কৌটি কৌটি দেৱীসকলে পূজা আৰাধনা কৰে সেই অনাদি অনন্ত শ্ৰী হৰি নাৰায়ণক যি মনুষ্যই পূজা সেৱা ভক্তি আদি কৰে সেই মনুষ্য মুক্তি 100% হ'ব আৰু সেইকাৰণে মাধৱ পুৰুষে আমাক ঘোষাৰ যোগেদি দি থৈ গ'ল সকলোৱে গাওঁ দিয়ক কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়াদি অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহিয়াৰ সৃষ্টি স্থিতি অন্তকাৰী দেৱ তাণ্ডৱীনে নাহিকে জানিবা বিষ্ণুহে সমস্ত জগতে জানিবা বিষ্ণুহে সমস্ত জগতে হৰি কৃষ্ণ মাধৱ পুৰুষৰ এই ঘোষাযোগাৰ পৰা স্পষ্ট হয় যে বিশ্ব ব্ৰহ্মাণ্ডত কৌটি কৌটি দেৱতাৰ ভিতৰত
আমাৰ যিবিলাক দুখ বেদনা বিষাদ মাৰি মৰক জৰা ব্যাধি অশান্তি যত যিমানবিলাক বেদনা আছে গোটেইবিলাক যদি হৰণ কৰিব পৰা দেৱতা আছে কেৱল কৃষ্ণ। কৃষ্ণ একদেৱ দুখহাৰী। আৰু সেই কৃষ্ণ কোন? কাল আৰু মায়াৰ অধিকাৰী। কাল মানে কি? কাল মানে সময়। মায়া মানে কি? মায়া হৈছে যিটো বস্তু নহ'লেও হয়, আৱৰণ। মায়া মানে হৈছে এটা আৱৰণ। এই ধূপৰ পেকেটটোৰ ভিতৰত আচল সুগন্ধি যিকেইটা ধূপ ভিতৰত সোমাই আছে, আৰু এই যিটো পেকেটটো, এইটো বাঁহ বুলি কোৱা হয় পেকেটটো, এই পেকেটটোৱে হৈছে মায়া। আমি যদি সুগন্ধিমূলক ধূপডাল উলিয়াব বিচাৰোঁ তেতিয়াহ'লে আমি পেকেটটো খুলিব লাগিব, নহয়নে? পেকেটটো নোখোলাকৈ ধূপডাল উলিয়াব পাৰিম জানো? কেতিয়াও নোৱাৰোঁ। গতিকে পেকেটটো খুলিলেহে ইয়াৰ আচল সুগন্ধি ধূপডাল উলিয়াই আমি ইয়াৰ সুভাষ ল'ব পাৰিম। তদ্ৰূপ প্ৰকৃত ভগৱন্তৰ পাবলৈ হ'লে এই ধূপৰ পেকেটটো খুলিব লাগিব। কথাষাৰ বুজিব দেই ভালকৈ, কিবা নুবুজা থাকিলে আমি আলোচনা কৰিম। ধূপডাল উলিয়াবলৈ যেনেকৈ পেকেটটো খুলিব লাগিব, ভগৱন্তক পাবলৈ হ'লে তেনেকৈ আমি মায়া আঁতৰাব লাগিব। মায়া হৈছে এটা আৱৰণ। মায়া কাক বোলে? বস্তুক দেখাওঁ বস্তুক আৱৰি এহিহে মোহৰ মায়া জানানী কৰি। ইমান সুন্দৰ বৰ্ণনা চলচোন। যিটো অবস্তু, যিটো নহ'লেও আমাৰ চলি যায়, সেই বস্তুটোৰ প্ৰতি আমাৰ আসক্তি বাঢ়ি যোৱাটোৱে হৈছে মায়া। অবস্তুক দেখাওঁ বস্তুক আৱৰি এহিহে মোহৰ মায়া জানা নিষ্ঠ কৰি। এনেকৈ মায়াটো আঁতৰাব হ'লে আমি মাধৱ পুৰুষৰ লেখনিলৈ আমি যাবই লাগিব। মাধৱ পুৰুষৰ লেখনিলৈ আমি চকু নুফুৰালে আমি মায়া আঁতৰাব নোৱাৰিম। গতিকে আহক আমি সহস্ৰজনে মায়া তৰণৰ উপায় বিচাৰি ভগৱন্তৰ ওচৰত আকৌ এবাৰ এই সন্ধিয়া পৰত কাবৌ কৰি প্ৰাৰ্থনা কৰোঁ। কৃষ্ণ তোমাৰ মায়াৰে মন মোহিয়াছে হৰি অজ্ঞান আন্ধাৰে পৰিয়া পাৰনা পাওঁ ৰাম ৰাম অভয় চৰণে শৰণ বখিলো হৰি তোৱা গুণ নাম ভকতি প্ৰদীপ চাওঁ ৰাম ৰাম তোৱা গুণ নাম ভকতি প্ৰদীপ চাওঁ ৰাম ৰাম। ঔ হৰি হৰি ঔ হৰি কৃষ্ণ। ইমান সুন্দৰ বৰ্ণনা। ধূপৰ পেকেটটো কেনেকৈ খুলিলোঁ দেখিলেনে? আমি মায়া কেনেকৈ আঁতৰালোঁ গম পালেনে? যে হে প্ৰভু তোমাৰ মায়াৰে মন মোহি আছে হৰি অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নাপাৰ অভয় চৰণে শৰণ বখিলো হৰি। আমি ভগৱন্তৰ ওচৰত শৰণে পখিব লাগিব বোলে আই। ভগৱন্তৰ মায়াৰ পৰা হাত সাৰিবলৈ হ'লে তোৱা গুণ নাম ভকতি প্ৰদীপ। এই সন্মুখত যে দেখিছে চাকি গছি, ইয়াত অজস্ৰ চাকি এগছি বন্তি ভকতসকলে কিয় জ্বলাইছে? এই বন্তি গছিৰ
জুইত যাতে অসূয়া অপ্ৰীতি মাৰি মৰক জৰা ব্যাধি যিমানবিলাক ঘাত প্ৰতিঘাত আছে জুইত জাহ যোগ তাৰ ঠাইত নিগৰিত হোৱা পোহৰৰ দৰে সুখ শান্তি আনন্দ সমৃদ্ধি আমাৰ জীৱনলৈ আহক এই আশাতে জানো আমি বন্তি গছি জ্বলোৱা নাই জানো ঠিক সেইদৰে পৰম ব্ৰহ্ম ভগৱন্তক ভক্তিৰে এগছি বন্তি প্ৰজ্বলন কৰিব লাগে আৰু এই ভক্তিৰ বন্তি গছি হৃদয়ৰ পৰা জ্বলোৱা হয় এই ভক্তিৰ বন্তি গছি মিঠাতেলেৰে জ্বলোৱা নহয় মলৰ ভাৱনাৰে নিষ্ঠাৰে সততাৰে পৰম ব্ৰহ্ম ভগৱন্তৰ ওচৰত এগছি অন্তৰৰ পৰা ভক্তি যি ব্যক্তিয়ে প্ৰজ্বলন কৰিব পাৰে সেই ব্যক্তিয়ে ভগৱন্তৰ মায়াৰ পৰা হাত সাৰিব পাৰে আৰু কিবা কাৰণত যদি আমি মায়াৰ পৰা হাত সাৰিলোঁ তেতিয়াহ'লে আমি গম পাম যে আমাৰ মনুষ্য জীৱন সফল হৈছে আৰু যদি আমি মায়া ছেদ কৰিব নোৱাৰোঁ মায়া তৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ মনুষ্য জীৱন সফল নহ'ব যদি আমি মনুষ্য জীৱন সফল কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ জীৱনৰ যিবিলাক সৎগুণ সেই সৎগুণবিলাকৰ কোনো মূল্যই নাথাকিব আৰু আমি যদি অনিষ্ট হওঁ আমি অনিষ্ট হ'লে পৰম ব্ৰহ্ম ভগৱন্তই মনতে বেজাৰ পায় কাৰণ ভগৱন্তৰ শ্ৰেষ্ঠ জীৱবিলাকৰ ভিতৰত আমি মানুহবিলাক প্ৰথম এজন খেতিয়কে নিজে ৰোপণ কৰা শস্যডৰা অনিষ্ট হৈছে বুলি যদি কোৱা শুনে তেওঁ লাগিলে নিদ্ৰাই গৈ থাকক বা ক'ৰবালৈ খোজকাঢ়িয়ে গৈ থাকক বা তেওঁ আহাৰে খাই থাকক সেই সময়তে যেনিবা কোনোবা এজনে ক'লেহি বোলে হেৰৌ খগেন তোমালোকৰ পথাৰৰ সেই ধাননিডৰাত বোলে 4টা গৰু সোমাই খাই আছে পাই এক মুহূৰ্ত নৰখামে মানুহজনে লৰ মাৰি যাব সেই গৰুকেইটা খেদাই শস্যডৰা ৰক্ষা কৰিবলৈ তদ্ৰূপ আমি সংসাৰত থকা জীৱসকল হৈছোঁ সেই শস্য সদৃশ সেই ফচল সদৃশ আৰু সেই ৰখীয়াজন হৈছে পৰম ব্ৰহ্ম ভগৱন্ত এই ৰখীয়াজনে যেনেকৈ শস্যডৰা ৰক্ষণাবেক্ষণ দিবলৈ লৰ মাৰি যায় পৰম ব্ৰহ্ম ভগৱন্তয়ো আমি জীৱসকলে বিপদত পৰিলে আমাক ৰক্ষা কৰিবৰ কাৰণে লৰ মাৰি আহে দেহি আঠে বেঠে গতিকে আমি সেই পৰম ব্ৰহ্ম ভগৱন্তই আহি আমাক যি বিধান দিছে এই বিধান আমি যদি পালন কৰোঁ আমি হ'ম বুদ্ধিমন্ত মানুহ আৰু আমি যদি এই সংসাৰত তেখেতৰ বিধানবিলাক আমি পালন নকৰোঁ তেতিয়াহ'লে কৈছে যে অমৃত সাগৰ পাই কোনে খাৰ খাই আচন্তুক কৃষ্ণ ভকতৰো ইচ্ছা নাই গতিকে কৃষ্ণ ভকতসকলৰ বাদে বাকীসকলে বোলে এই অমৃত সাগৰত অমৃত নেখাই পেলাই এই খাৰ পানী খোৱা বুলি কৈছে গতিকে কৃষ্ণ ভকত যদি হয় ঈশ্বৰৰ ভকত যদি আমি হয় তেতিয়াহ'লে আমি অমৃত সাগৰৰ অমৃত খোৱাৰ দৰে হ'ব বুলি এই পদত উল্লেখ কৰিছোঁ ভগৱন্ত ভকত বৎসল আমি সংসাৰৰ জীৱবিলাকে যেনেকৈ সংসাৰৰ তৰণৰ বাবে ধন টকা পইচা মান সন্মান ইত্যাদি ইত্যাদি বিচাৰি ভ্ৰমি ফুৰোঁ ঠিক তেনেকৈ অনাদি অনন্ত সৃষ্টি স্থিতি লয়ৰ অধিপতি পৰম ব্ৰহ্ম ভগৱন্ত নাৰায়ণেও এই সংসাৰৰ ভ্ৰমি ফুৰা একমাত্ৰ কাৰণ হৈছে তেওঁৰ ভকত ক'ত আছে তেওঁক ভাল পোৱা লোক ক'ত আছে আমি যেনেকৈ বিষয়ৰ ওপৰত ৰাতিপুৱাৰ পৰা গধূলিলৈকে ভ্ৰমি ফুৰোঁ ভগৱন্তই ভকতৰ সন্ধানত ৰাতিপুৱাৰ পৰা গধূলিলৈকে ভ্ৰমি ফুৰে আৰু তেনেকুৱা ভকতৰূপী যিসকল সংসাৰৰ গোপী গোপী ইয়াত দুটা অৰ্থত প্ৰকাশ হৈছে এই বৰ্ণনাৰ যিসকল গোপী এই গোপীসকলক আমি গকুলৰ আইসকলৰ কথা উল্লেখ কৰিব পাৰোঁ আৰু আন এক প্ৰকাৰৰ গোপী হৈছে এই বিশ্ব ব্ৰহ্মাণ্ডত থকা আটাইসকল জীৱই হৈছে গোপী আমি সংসাৰত প্ৰকৃতি পুৰুষ আমি পুৰুষ মহিলা আমাৰ মাজতহে সীমাবদ্ধ
ভগৱন্তৰ ক্ষেত্ৰত আমি সকলোবিলাক প্ৰকৃতি, পুৰুষ কেৱল অনাদি অনন্ত ভগৱন্ত ঈশ্বৰহে। এই জগতৰ ঈশ্বৰে যেতিয়া গকুলৰ গোপীসকলৰ মোহত পৰি গোপীসকলৰ লগত আত্মিক ভাৱেৰে লগতে বিচৰণ কৰি ফুৰিছিল, তেতিয়া গোপীসকলৰ মনত উদয় হৈছিল যে ভগৱন্তই আমাৰ আৰু কেতিয়াও পিছ নেৰে, গতিকে ভগৱন্তই আমাৰ বশ্য হ'ল। এই বুলি মনতে আত্মভিমান, মনতে অহংকাৰ, মনতে নিজকে উচ্চ ভাৱ লৈ গোপীসকলে ভগৱন্তক বিশেষ গুৰুত্ব নিদিয়া হ'ল। আৰু গোপীসকলে যেতিয়া ভগৱন্তক গুৰুত্বটো কমাই দিলে, তেতিয়া গোপীসকলৰ অৱস্থা কি হ'ব অকণমান পিছত পাঠত উল্লেখ হ'ব। এতিয়া তাৎপৰ্যপূৰ্ণ কথা এইখিনিতে যে ভগৱন্ত আমাৰ প্ৰতি প্ৰসন্ন হৈ আমাক ঐশ্বৰ্য বিভূতি, শিক্ষা দীক্ষা, মান সন্মান, সুস্বাস্থ্য সকলোখিনি দিলে। আমাৰ ধনে ধানে নদন বদন চাৰিওফালে উপচি আছে। এই শুভক্ষণত যদি আমি সকলো আছে বুলি পৰম ব্ৰহ্ম ভগৱন্তক ভজনা নকৰোঁ, ভক্তি নকৰোঁ, শ্ৰদ্ধা নকৰোঁ, সেৱা নকৰোঁ, তেতিয়াহ'লে আমাৰ যে বিপদ অনিবাৰ্য, এই কথাখিনি বুজাবলৈ এই কথাটো ইয়াত প্ৰয়োগ কৰা হৈছে। গতিকে সুখৰ সময়তো আমি ঈশ্বৰক ভক্তিৰে সেৱা কৰিব লাগিব, আমি দুখৰ সময়তো আমি ঈশ্বৰক ভক্তিৰে সেৱা কৰিব লাগিব। অৰ্থাৎ জীৱনৰ সৰ্বতো ক্ষণতে প্ৰতিটো পল অনুপল আমি পৰম ব্ৰহ্ম ভগৱন্ততে নিজক আত্মসমৰ্পণ কৰি যদি এই সংসাৰত জীয়াই থকা দিনকেইটাত জীয়াই থাকিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি কেতিয়াও ঈশ্বৰৰ কৰুণা, দয়া এইবিলাক উপহাৰৰ পৰা আমি বঞ্চিত নহওঁ। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি